हेलो स्टूडेंट्स, तो आम जो अल्टारनेटिव इंग्लिशर कथा कौ तो आम हाथ आसे मात्र दुदिन। तो ये दुदिन अल्टारनेटिव इंग्लिश कि पढ़िम नपढ़िम সেইখিনি কথা আমি डिस्कस करिम। तो इते बहुत हयতো सिलेबास भालदरे नाजाने। तो इते प्रोजर पर आए 40 मार्क्स, पोएट्री पर आए 30, ग्रामार एंड कम्पोजिशन पर आए 20 और एसे राइटिंग आए 10। तो इते जो आम चाओ प्रोजर आमार कि आछे 5टा चैप्टार आछे, ताते 40 मार्क्स आए। तो आम धरिब गले एटा चैप्टारते प्राय 10 मार्क के आए, प्राय 10 मार्क के इतना हो गल। तो इते जीतु अपशन्स थाके हयने, तो गति के आमी कि करिब पारो इते स्किप करिब पारो। तो भिडिओटो तेलोकर भाबे जिসকले धरा पढ़ा हुआ ना तेलोकर भाबे, जिসকले अलरेडी पढ़ी राखिছে तेलोकेतो गुटेकिटाই पढ़िब। এটা কথাটো হল যে প্ৰোজৰ পৰা আমাৰ যেহেতু অপশনস থাকে, গতিকে আমি ইয়াৰ পৰা কেইটামান চেপ্টাৰ স্কিপ কৰিব পাৰো। যেনেকৈ প্ৰথমতে আমাৰ 5টা চেপ্টাৰ আছে হয়নে। তো তোমালোকে ইচ্ছা কৰিলে বোলে মই 5টা চেপ্টাৰ নোৱাৰিম, মোৰ দ্বাৰা নহ'ব, গতিকে তোমালোকে 4টা বা 3টা অপশ্যনত যাব পাৰা। 4টা বা 3টা অপশ্যনত তোমালোকৰ যিহেতু দুদিনত চোৱা, তোমালোকৰ যিসকলে অলৰেডি পঢ়িছে তেওঁলোকে ধৰ 80+ পোৱাৰ তেওঁলোকৰ চান্সেছ থাকে বা তেওঁলোকে সেইটো আশা কৰিছে। কিন্তু তোমালোকৰ যিহেতু পঢ়া হোৱা নাই, গতিকে মই আজি বেছিকৈ সেইটোৱে ডিছকাছ কৰিম যে 60+ আমি এটলিষ্ট দুদিনত কিদৰে আনিব পাৰোঁ। তো 60+ পাবলৈ তোমালোকে চোৱা ইয়াতে প্ৰোজৰ মইতো কম 4টা চেপ্টাৰে পঢ়া, আৰু যদি বোলে টাইম নাই মোৰ তাত নোৱাৰিম মই, তো 3টা চেপ্টাৰ তোমালোকে ইয়াৰ পৰা পঢ়িব লাগিব হৈ গ'ল। নেক্সট আমি যদি চাওঁ কেনেধৰণৰ কুৱেশ্যন আহে, তো ইয়াতে 1-2 নম্বৰত লৈ পেলাইতো কোনো প্ৰব্লেম নাই বাৰু, হৈ যাব আমাৰ। কিন্তু প্ৰব্লেম আমাৰ 5 মাৰ্কছৰ কাৰণে আহে। তো 5 মাৰ্কছৰ ইয়াতে চোৱা 5 মাৰ্কছৰ কুৱেশ্যনবিলাকো চাবা তোমালোকে ভাল দিয়ে, 4টা অপশ্যন দিয়ে তাৰে 2টা কৰিব লাগে হয়নে। তো সেইকাৰণে কৈছোঁ যে তোমালোকে যদি 4টা চেপ্টাৰো কৰা বা 3টাও কৰা তোমালোকৰ কিন্তু কাম হৈ যাব। তাৰপিছতে তোমালোকে যদি চোৱা ইয়াতে 5 নম্বৰৰ তোমাৰ কুৱেশ্যনটো যদি চোৱা, ইয়াতে এক্সপ্লেইন কৰিব দিয়ে। এক্সপ্লেইন দেখিছা তোমালোকে, এক্সপ্লেইন কৰিব দিয়ে যে এটা হেৰি ওলাই দিয়ে, মানে এটা প্ৰেগাপ উঠাই দিয়ে, সেইখিনি এক্সপ্লেনেশ্যন দিয়ে। তো ইয়াত চোৱা তোমালোকে কোন 2টা চেপ্টাৰৰ পৰা এই 2টা এক্সপ্লেনেশ্যন আহিছে, সেই 2টা বাদ দি পেলাই তোমালোকে বেলেগ 2টা চেপ্টাৰ ভালদৰে চাই যাবা। মানে ইয়াত থকা 2টা চেপ্টাৰ যোনটো মই দেখালোঁ, সেই 2টা চেপ্টাৰ তোমালোকে মানে সেইখিনি নকৰিলেও হ'ব। এই 2টা চেপ্টাৰ বাকী থকা চেপ্টাৰ তোমালোকে ধৰা বাকী 3টা থাকিলে বা বাকী 2টা থাকিলে, মানে 4টা পঢ়িলে 2টা থাকিব, 5টা পঢ়িলে 3টা থাকিব। তো বাকীকেইটাৰ তোমালোকে তেনেকুৱা এক্সপ্লেনেশ্যন চাই যাবা। তাৰপিছত আমি যদি চাওঁ আমাৰ পয়েট্ৰি ছেকশ্যনৰ, তো পয়েট্ৰি ছেকশ্যনত থাকে 6টা পয়েম আছে। তো 6টা পয়েমৰ তোমালোকে যদি 4টা পঢ়া হৈ যাব, 2টা তোমালোকে স্কিপ কৰিব পাৰিবা। যিহেতু দুদিন আছে, তো 2টা তোমালোকে ইজিলি স্কিপ কৰিব পাৰিবা ইয়াৰ পৰা। এতিয়া আমি যদি চাওঁ কেনেকুৱা কুৱেশ্যন আহে, তো ইয়াতে চোৱা তোমালোকে, তো ইয়াতে 3 নম্বৰীয়া আহে, 2টা আহে, এটা অপশ্যন থাকিব 4টা, তাৰে 2টা কৰিব লাগে। নেক্সট আমি যদি চাওঁ 5 নম্বৰীয়া 3টা অপশ্যন থাকে, তাৰে এটা কৰিব লাগে। সেইকাৰণে কৈছোঁ যে তোমালোকে যদি তাৰপৰা 4টা কৰি লোৱা, 4টা পয়েম যদি তোমালোকে ভালদৰে চামাৰি পঢ়ি লোৱা, ধৰা কুৱেশ্যন আনচাৰবিলাক চাই লোৱা, তথাপি কিন্তু তোমালোকে পাৰি যাবা। তাৰপিছত আমি যদি গ্ৰামাৰৰ কথা কওঁ, গ্ৰামাৰ কিন্তু ইজিয়ে, কমন এৰৰ্ছখিনি অলৰেডি তোমালোকে ক্লাছ 10ৰ পাই আহিছা। 5 মাৰ্কছ তাত আহিব। আৰু টেগ কুৱেশ্যনখিনি তোমালোকে অলৰেডি হয়তো জানাই, আৰু নাজানিলে মই মানে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই টেগ কুৱেশ্যন কিদৰে কৰিব লাগে গোটেই A to Z শিকোৱা হৈ আছে, তাত তোমালোকে এটা ভিডিঅ' চালে হৈ যাব। আৰু বাকী ইয়াতে যদি আমি কম্প্ৰিহেনশ্যনত চাওঁ, কম্প্ৰিহেনশ্যনৰ এটা কি দিব, কনভাৰচেশ্যন দিয়া থাকিব। তো সেই কনভাৰচেশ্যনৰ পৰা তোমালোকে কি কৰিব লাগিব, কুৱেশ্যন এনচাৰ কেইটামান সুধিব। তো সেই কুৱেশ্যনবিলাক ভালকৈ পঢ়িলে আৰু গোটেই যদি কনভাৰচেশ্যনখিনি ভালদৰে পঢ়া, লাইক পেছেজ এডৰ ধৰা, পেছেজ এডৰ নিচিনা আৰু, তো তোমালোকে সেই তাতে 10 মাৰ্কছ ধুনীয়াকৈ পাই যাবা। তো এনেদৰে তোমালোকে ধুনীয়াকৈ 60+ তোমালোকৰ আহি আছে। দুদিনতে তোমালোকে কিন্তু দুদিন পঢ়িয়ে 60+ ধুনীয়াকৈ আনিব পাৰিবা। কিন্তু আমি পঢ়িব লাগিব, সেইকাৰণে আমি চেপ্টাৰবিলাক পঢ়িব লাগিব, ভালদৰে বুজিব লাগিব আৰু সেইমতে কৰিব লাগিব। এতিয়া আমি যদি এছেৰ কথা কওঁ, তো এছেৰ চোৱা 6টা টপিকৰ পৰা আহে, লিটাৰেচাৰ এণ্ড কালচাৰ, ছায়েন্স এণ্ড টেকন'লজি, ভেলু এডুকেশ্যন, এগ্ৰিকালচাৰ এণ্ড ইকনমি, স্পৰ্টছ আৰু ট্ৰেভেল। তো এছেবিলাকৰ ক্ষেত্ৰত কিন্তু অল্টাৰনেটিভ ইংলিছৰ ক্ষেত্ৰত এছে কমন পোৱাটো অলপ দিগদাৰ হয়। আৰু যিহেতু 2 বছৰ ধৰি আমাৰ পেটাৰ্ণ চেঞ্জ হৈছে, গতিকে আগৰ 2 বছৰ যদি আমি চাওঁ, তাতে কিন্তু ইয়াত যোনখন লিষ্ট দিয়া হৈ আছে তাৰপৰা এখন মানে আহে, আৰু বাকীবিলাক অলপ বেলেগ বেলেগ আহে। তো ইয়াতে দেখিছা তোমালোকে কেইবাটাও এছে লিখা হৈ আছে। তো ইয়াৰে মাই ড্ৰিম হলিডে ডেষ্টিনেশ্যন, সেইটো প্ৰায় যোৱাবাৰ আহি গৈছে। ইম্পৰ্টেঞ্চ অফ ফেমিলি এণ্ড ভেলুজ টুডেজ ৱৰ্ল্ড, সেইটো ধৰা ইমান অহা পচিবিলিটিজ নাই হয়তো। তাৰপিছতে OTT, এইখিনি নালাগে। তাৰপিছতে এইটো চাবা, 4 নম্বৰটো চাবা, ইম্পৰ্টেঞ্চ অফ হেল্থি ইটিং হেবিটছ এণ্ড ফিটনেছ ড্ৰিম, তো সেইটো চাবা।
ইম্পৰ্টেঞ্চ অফ ইউনিভাৰ্চিটিত নালাগে, মাই ফেভৰেট ছায়েন্স ফিকশ্যন ফিল্ম এইটো আহি গৈছে নালাগে, ইম্পেক্ট অফ ডিজিটেল টেকন'লজি অন ইণ্ডিয়ান ইকনমি সেইটো আহিব পাৰে, সেইটো চাবা অলপ। তাৰপিছতে ইথিক্স অফ এনিমেল টেষ্টিং সেইটো নালাগে, এইটো ৰোল অফ চিনেমা ইন শ্বেপিং ছ'চাইটি এণ্ড কালচাৰ সেইটো চাবা তোমালোকে। তাৰপিছতে ইম্পেক্ট অফ ছ'চিয়েল মিডিয়া সেইটো চাবা 11 নম্বৰ। তাৰপিছতে এইখিনি নালাগে, বেনিফিটছ অফ ড্ৰবেক্স লাৰ্ণিং ছেকেণ্ড লেংগুৱেজ, তো সেইটো ছেকেণ্ড লেংগুৱেজ চাব পাৰা, মানে ড্ৰবেক্স কি আছে ছেকেণ্ড লেংগুৱেজ শিকাত সেইটো আহিব পাৰে। বাকী চাইণ্টিফিক ৰিচাৰ্চ এইখিনি নালাগে, ইম্পেক্ট অফ COVID-19 সেইটো নালাগে, ওমেন্স ক্ৰিকেট সেইটো আহি গৈছে ওমেনৰ বিষয়ে, ওমেন এম্পাৱাৰমেণ্ট যোৱাবাৰ, গতিকে সেইটো নালাগে। তো মই যোনখিনি ক'লোঁ এছে সেইবিলাক তোমালোকে ভালদৰে চাই ল'বা, আৰু এক্সট্ৰা তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো আহিব পাৰে, এছেবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো আহে কেইটামান, আৰু এটামান ইয়াৰ পৰাও আহে। তো মই যোনকেইটা এছে ক'লোঁ তোমালোকে সেইকেইটা ভালকৈ অলপ চাই ল'বা, বাকীখিনিতো তোমালোকৰ এছে অলপ বনাই লিখিব লাগিব হ'ব পাৰে, সেইটো কাৰণে সাজু থাকিবা। কিছুমান এনেকুৱা টপিক দিব পাৰে যোনবিলাকত তোমালোকৰ বনাই লিখিব লাগিব, গতিকে এছে যদি কমনো নপৰে তোমালোকে কিন্তু বনাই লিখি থৈ আহিব লাগিব অল্টাৰনেটিভ ইংলিছৰ ক্ষেত্ৰত। তো এইখিনি আছিলে অল্টাৰনেটিভ ইংলিছৰ কিছুমান ষ্ট্ৰেটেজি পঢ়াৰ, আৰু বাকী আমাৰ এপত অল্টাৰনেটিভ ইংলিছৰ কিছুমান কুৱেশ্যন পেপাৰো আছে, তো তাত গৈ পেলাই তোমালোকে যদি বাই কৰি চোৱা, তাতে সেইবিলাক প্ৰেক্টিচ কৰিলে তাৰপৰা বহুত আহিব, মানে চালে গম পাবা আৰু কেনেকুৱা কুৱেশ্যন আহে বা কেনেধৰণে আহিব পাৰে সেইখিনি তোমালোকে গম পাবা। তো মই ডেছক্ৰিপশ্যন আমাৰ এপৰ লিংকটো দি দিম, তাত গৈ তোমালোকে সেইখিনি চাব পাৰা। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ, কিপ ৱাচিং।